নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো ধন ঘটাৰ 5টা উপায়। আপুনি কেনেকৈ ধনৱান হ'ব পাৰিব তাৰ বিষয়তে আমি 5টা উপায় আপোনালোকৰ বাবে লৈ আনিছো। যদি আপুনি আগন্তুক বছৰটোত কৰিব পাৰে, নতুন বছৰ যিহেতু সমাগত, আপুনি যদি নতুন বছৰত এই উপায় 5টা কৰিব পাৰে, তেতিয়া আপুনি ধনৱান হ'ব পাৰিব, ধন ঘটিব পাৰিব। আপুনি ধনৰ সমস্যা আপোনাৰ দূৰ হ'ব এই 5টা কাম বা এই 5টা উপায় কৰাৰ ফলত। সেইবাবে আপুনিও যদি ধনৱান হ'ব বিচাৰে, তেন্তে আজিৰ এই ভিডিঅ'টোৰ কথাখিনি আপুনি খুব ধ্যান দি শেষলৈকে চোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে তেওঁলোকৰ ধনৰ সমস্যা দূৰ হোৱাটো। ধনৱান হ'ব বিচাৰে প্ৰতিজন ব্যক্তিয়ে। ইমান ধন টকা নহ'লেও তেওঁলোকৰ পৰিয়ালটো যাতে সুখ সমৃদ্ধিৰে থাকিব পাৰে, পৰিয়ালত যাতে কোনো অভাৱৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে প্ৰতিজন ব্যক্তিয়ে বহুতো কঠোৰ পৰিশ্ৰম কৰে। কঠোৰ পৰিশ্ৰম কৰাৰ ফলতো তেওঁলোকে সফল হ'ব নোৱাৰে। কেতিয়াবা তেওঁলোকৰ এনেকুৱা লাগে তেওঁলোক যাতে কেতিয়াও সফল হ'ব নোৱাৰে, কেতিয়াও তেওঁলোকে ধন ঘটিব নোৱাৰিব। এনেকুৱা ব্যক্তি সদায় বিফল হৈ পৰে। আপুনি যদি কেতিয়াবা এনেকুৱা অনুভৱ কৰে বা এনেকুৱা সমস্যাত আপুনি সন্মুখীন হৈ আছে, তেন্তে আপুনি আগন্তুক 2025 বৰ্ষত যিহেতু সমাগত, আপুনি আগন্তুক 25 বৰ্ষত আপুনি এই উপায় 5টা অৱলম্বন কৰিব। এই উপায়কেইটা আপুনি এবাৰ কৰি চাব, তেতিয়া আপুনি নিশ্চয় সুফল পাব পাৰিব। বিফলতাৰ সলনি আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো যাতে আপুনি আধৰুৱা নকৰে। আধৰুৱা কৰিলে আপুনি কথাখিনি ভালদৰে বুজিব নোৱাৰিব আৰু আকৌ আপুনি বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব। সফলতাৰ মুখ আপুনি কেতিয়াও দেখিবলৈ নাপাব। সেইবাবে আপোনাক আজিৰ ভিডিঅ'টোত আমি যিসমূহ কথা শ্বেয়াৰ কৰিবলৈ ওলাইছো, এই কথাখিনি আপুনি খুব ধ্যান দি ভিডিঅ'টো শেষলৈকে চাই থকাটো আৰু জানি লোৱাটো সুন্দৰভাৱে জৰুৰী কথাখিনি। তেন্তে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ লক্ষ্মী দেৱীৰ নামত এটা কমেণ্ট লিখিব, জয় লক্ষ্মী বুলি এটা কমেণ্ট লিখিব। লগতে এটা ভিডিঅ'টোত লাইক কৰিব। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়, যাতে আপোনালোকৰ বাবে নতুন ইনফৰ্মেটিভ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক এটা নতুন কথা শিকাব পাৰোঁ। সেইবাবে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ল'ব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি যদি আগন্তুক নতুন বছৰটোক লৈ চিন্তিত হৈ আছে, কেনেকৈ আপুনি ধন উপাৰ্জন কৰিব, কেনেকৈ আপোনাৰ পৰিয়ালটোৰ সমস্যাসমূহ দূৰ কৰিব, আপুনি আজিৰ ভিডিঅ'টো চোৱাৰ পাছত সেই সকলো চিন্তাৰ পৰা সকাহ পাব পাৰিব। সেই সমস্যাসমূহৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আপুনি আজিৰ ভিডিঅ'টো চালে আপোনালোকক কেইটামান এনেকুৱা উপায় জনাম, অৰ্থাৎ 5টা যি উপায় জনাম, সেই 5টা উপায়েৰে আপুনি ধনৱান হ'ব পাৰিব। তেন্তে আহক আমি বেছি পলম নকৰি এই ধনৱান হোৱা উপায়কেইটাৰ মাজলৈ আমি আগবাঢ়োঁ। প্ৰিয় দৰ্শক, জীৱনত বহুবাৰ আমি কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো সফলতা অৰ্জন কৰিব নোৱাৰোঁ। বিফলতাৰ সন্মুখীন যেতিয়া হওঁ, তেতিয়া আমি জীৱনত হতাশ হৈ পৰোঁ। এক হতাশাৰ জীৱন, নিৰাশাৰ হৃদয় লৈ আমি নিজৰ ভাগ্যকে গালি দি থাকোঁ। আমাৰ কিয় ভাগ্যত এনে সুফল বা আমি সফল হ'ব নোৱাৰোঁ? ভাগ্যত আমাৰ কি লিখা আছে? কিয় আমাৰ ভাগ্যত একো সফলতাই নাই? তাৰ বাবে চিন্তা কৰি আপুনি হতাশ হৈ পৰে। কিন্তু বহুবাৰ আমাৰ সৰু সুৰা ভুলৰ বাবে, যিবোৰ ভুল আমি নজনাকৈ কৰি থাকোঁ, সেইবোৰ ভুলৰ বাবে সৌভাগ্যক দুৰ্ভাগ্যলৈ পৰিৱৰ্তন কৰি পেলাওঁ। যদি আমি জীৱনত কিছুমান সৰল পদক্ষেপ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি সৌভাগ্য লাভ কৰিব পাৰোঁ।
আপুনি কিছুমান সৰু সৰু ভুলৰ বাবে যি আপোনাৰ সৌভাগ্যক দুৰ্ভাগ্যলৈ পৰিৱৰ্তন কৰিব, সেই সৌভাগ্যক আপুনি সৌভাগ্যই কৰি ৰাখিব পাৰিব। দুৰ্ভাগ্যলৈ কেতিয়াও পৰিৱৰ্তন কৰিবলগীয়া নহ'ব। যদি আপুনি কিছুমান সৰল পদক্ষেপ গ্ৰহণ কৰে, তেতিয়া আপুনি জীৱনত সৌভাগ্য লাভ কৰিবলৈ একেবাৰে সক্ষম হ'ব পাৰিব। সফলতা আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে আহক এই 5টা উপায়ৰ বিষয়ে জানি লওঁ। 1 নম্বৰতে হৈছে লগ্ন ৰাশিৰ স্বামী গ্ৰহৰ ৰঙৰ লগত কিবা এটা আপুনি লগত ৰাখক। জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিৰে এটা চন্দ্ৰ ৰাশি থাকে আৰু সেইদৰে শোৱনিত জন্ম সময়ৰ সৈতে সম্পৰ্কীয় এটা লগ্ন ৰাশি থাকে। ব্যক্তিৰ গুণ আৰু ব্যৱহাৰক লগ্ন ৰাশিয়ে বহুত প্ৰভাৱিত কৰে। যদি আপুনি আপোনাৰ কামবোৰত সফল হোৱা নাই, আপুনি যিকোনো কাম সফল কৰিব পৰা নাই, আপুনি যদি আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ লগ্ন ৰাশিৰ স্বামী গ্ৰহৰ সৈতে মিলি থকা ৰঙা কিবা এটা বস্তু আপুনি নিজৰ লগত ৰাখিব লাগে। নহবা আপোনাৰ স্বামী গ্ৰহৰ ৰঙৰ সৈতে মিলা কিবা এখন আপুনি সৰুকৈ কাপোৰ নিজৰ ওচৰত ৰাখক। 2 নম্বৰতে হৈছে উত্তৰ দিশৰ ৰুম আৰু দক্ষিণ দিশৰ ওলাই যোৱা বেৰ। প্ৰায় আমি বাস্তু শাস্ত্ৰৰ অনুযায়ী আমাৰ ঘৰটো খাপ খুৱাব নোৱাৰোঁ। হয়তো আমাৰ বাস্তু জ্ঞান নাথাকে, আমি বাস্তুক বিশ্বাস নকৰোঁ। কিন্তু প্ৰিয় দৰ্শক, এটা কথা মনত ৰাখিব যে সকলো দিশৰ লগত এটা এটা গ্ৰহ অন্তৰ্ভুক্ত হৈ থাকে। এই গ্ৰহবোৰেই নেতিবাচক আৰু ইতিবাচক শক্তিবোৰক নিজৰ ফালে আকৰ্ষিত কৰে। ঘৰৰ যিটো দিশত আমাৰ ধনৰ আলমাৰি থাকে, সেই আলমাৰি উত্তৰ দিশৰ কোঠা বা দক্ষিণ দেৱালত যদি জড়িত থাকে, তেতিয়া ইয়াৰ ফলত ধন সম্পত্তি বৃদ্ধি হয় বুলি কোৱা হয়। ধন বৃদ্ধিত লাভদায়ক হয় বুলি কোৱা হয়। ধনৰ ক্ষেত্ৰত আপোনাক ভাল ফল প্ৰদান কৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে মুখ্য দুৱাৰৰ সোঁফালে সদায় আপুনি এগছি বন্তি লগাব লাগে। ৰাতিপুৱা লক্ষ্মী দেৱীক সদায় পূজা কৰিব লাগে। গধূলি ঘৰৰ মুখ্য দুৱাৰৰ সোঁফালে আপুনি ঘিউ চাকি জ্বলাব লাগে। দৰ্শক, এই 2টা কাৰ্যৰ ফলত দেৱী লক্ষ্মী প্ৰসন্ন হৈ ঘৰত আপোনাৰ বাস কৰিবলৈ আৰম্ভ কৰিব। 4 নম্বৰতে হৈছে মুখ্য দুৱাৰত গণেশৰ স্বৰূপ। ভগৱান শ্ৰী গণেশৰ স্বৰূপক মুখ্য দুৱাৰত লগালে ঘৰত ধন সম্পৰ্কীয় সকলো সমস্যা অন্ত পৰে আৰু ঘৰখনত নেতিবাচক শক্তিৰ কেতিয়াও উৎপন্ন হ'ব নোৱাৰে। ইতিবাচক শক্তিৰে ঘৰখন ভৰি থাকিব। 5 নম্বৰতে হৈছে ঘৰত তুলসী গছ আৰু গৰুক সদায় ভোগ খুৱাব লাগে। যদি প্ৰিয় দৰ্শক, আপুনি কলিযুগত তুলসীক একেৰাহে পূজা কৰে, যদি আপুনি গৰুক দৈনন্দিন ভোগ খুৱায়, তেতিয়াহ'লে ধনৰ দেৱী লক্ষ্মীয়ে সদায় আপোনাৰ ওচৰত থাকিব। আপোনাৰ ওপৰত বিৰাজমান হৈ থাকিব লক্ষ্মী দেৱীৰ কৃপা। এই 2টা কাৰ্য কৰাৰ ফলত এজন শিক্ষাৰ্থী, ব্যৱসায়, গৃহিণী আৰু চাকৰি বৃত্তি থকা ব্যক্তিৰ বাবেও অতি শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ৰূপালী তুলসী গছ ঘৰত ৰোপণ কৰিলে বাস্তুশাস্ত্ৰৰ অনুসাৰে অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, 6 নম্বৰটোলৈ আগবঢ়াৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। জানো আহক আমি 6 নম্বৰটোৰ বিষয়ে। 6 নম্বৰতে হৈছে যদি এই পদক্ষেপবোৰ কৰাৰ লগতে এজন ব্যক্তিয়ে তেওঁ ইষ্ট দেৱতাক প্ৰতিদিনে ধ্যান কৰে, তেন্তে সেই ব্যক্তিজনৰ সকলো ধৰণৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰিব। লগতে ধনো সোনকালে তেওঁলোকে লাভ কৰিব পাৰিব। অতি সোনকালে তেওঁলোক ধনৱান হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই 6টা কাম কৰাৰ ফলতে আপুনি ধনৱান হ'ব পাৰিব। যদি আগন্তুক বছৰটোত আপুনি প্ৰতিদিনে এই 6টা কাম কৰে, তেতিয়া আপোনাক ধনৱান হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব। আপুনি ধনৱান হোৱাটো নিশ্চিত। আপুনি ধন উপাৰ্জন কৰিব পাৰিব। শিক্ষাৰ্থী হ'লেও আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিব। পঢ়া শুনাৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি হ'ব যদি আপুনি এই 6টা কাম কৰিব পাৰে। 6টা কামৰ ভিতৰত আপুনি যিটো কাম আপুনি কৰিলে আপুনি
সুফল পাম বুলি ভাবিছে সেই কামটো আপুনি অৱশ্যে কৰিব। শিক্ষাৰ্থীসকলে তেওঁলোকে জ্ঞান লাভ কৰিবৰ বাবে বুধবাৰৰ দিনটোত গণপতি বাবাক অৱশ্যে গণপতি বাপ্পাৰ প্ৰিয় বস্তু অৰ্পণ কৰিব, লাড্ডু অৰ্পণ কৰিব, দুবৰি বন অৰ্পণ কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ বুদ্ধি আৰু স্মৃতি শক্তি বৃদ্ধি হ'ব, আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। প্ৰিয় দৰ্শক, ব্যৱসায়িক ক্ষেত্ৰত আপুনি লাভ পাবৰ বাবে, ধনৱান হ'বৰ বাবে আপুনি এই 6টা কাম কৰাটো জৰুৰী। এই 6টা কাম কৰিলে আপুনি সুফল পোৱাটো নিশ্চিত। সকলো ক্ষেত্ৰতে আপুনি সুফল পাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা নিশ্চয় নজনা কথা জানিব পাৰিলে। তেন্তে আপুনি যদি কিবা এটা শিকিব পাৰিছে, আপোনাৰ আত্মীয় স্বজন আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰি আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।